সাধাৰণ এগৰাকী ব্যক্তিয়ে নিজৰ হৃদযন্ত্ৰটো হাৰ্টটো ভালে ৰাখিবৰ বাবে কি ধৰণৰ কথাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত? মতা মানুহৰ অকমান সম্ভাৱনা বেছি মাইকী মানুহতকৈ। আৰু 65 বছৰৰ পিছত মাইকী মানুহজনৰ আকৌ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এই ডায়েবেটিছৰ আটাইতকৈ ভয় লগা কমপ্লিকেশ্যনটো হৈছে হৃদৰোগ। প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিদেৱে এষাৰ কথা কৈছিল যে স্বাস্থ্য গঠন হ'ব লাগিব প্ৰথমে মনটোকে যদি আপুনি নতুনকৈ গঢ়িলে আপোনাৰ গঢ়িবলৈনো আৰু কিবা কি থাকিল। হায়েষ্ট নাম্বাৰ অফ ডেথ অকল হৃদৰোগতে হয়। নমস্কাৰ, নিউজ হেল্থ প্লাছৰ আপোনাৰ চিকিৎসক অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, আপোনাৰ চিকিৎসক অনুষ্ঠানত আজি আমাৰ সৈতে উপস্থিত আছে এপ'লো হাস্পতালৰ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ কাৰ্ডিঅ'লজিষ্ট আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডাক্তৰ দিব্যজ্যোতি দত্ত। ছাৰ নমস্কাৰ, অনুষ্ঠানত আপোনাক স্বাগতম। ছাৰ, আজি 29 ছেপ্টেম্বৰ ৱৰ্ল্ড হাৰ্ট ডে, বিশ্ব হৃদ দিৱস। আজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি আজি আমি আমাৰ অনুষ্ঠানত আপোনাক আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপোনাৰ চিকিৎসক অনুষ্ঠানত আপুনি উপস্থিত হ'ল। গতিকে জয়জতে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, গতিকে ছাৰ, সাধাৰণ এগৰাকী ব্যক্তিয়ে নিজৰ হৃদযন্ত্ৰটো হাৰ্টটো ভালে ৰাখিবৰ বাবে কি ধৰণৰ কথাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত? আচলতে হৃদৰোগ বুলি ক'লে যিটো হৃদৰোগৰ হীৰাৰ বা ধমনী ব্লক হৈ পেলাই হাৰ্ট এটেক হয়, সেই ধৰণৰ ৰোগকে প্ৰথমতে আমাৰ মনলৈ আহে। কিন্তু হৃদৰোগ যদি আমি ব্ৰড চেন্সত ল'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ অনেক ডিজিজ আছে। একদম সৰু বয়সতে হয়, হাৰ্টত কিছুমান হোল থাকে, তাৰপিছত হাৰ্টৰ ভালভৰ প্ৰব্লেমবিলাক হয়। 30 বা 40 বছৰ বয়সৰ ভিতৰত সাধাৰণতে হৃদৰোগৰ পৰা মানুহজন অলপ মুক্ত থাকে ৰিলেটিভলি। 40 বছৰ বয়সৰ পিছৰ পৰা আমাৰ সাধাৰণ ৰাইজে শুনা বা জনাৰ ভিতৰত হৃদৰোগ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। আৰু এনেকুৱা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ কিছুমান কাৰক থাকে। প্ৰথমতে মই ক'ব খুজিম বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ডায়েবেটিছ সমূহ ৰাইজেও বোধ কৰোঁ জানে যে ডায়েবেটিছ সঁচাকৈ বৰ এটা আমাৰ পেণ্ডেমিক নহ'লেও মহামাৰীৰ ৰোগৰ দৰে বিয়পি পৰিছে। এই ডায়েবেটিছৰ আটাইতকৈ ভয় লগা কমপ্লিকেশ্যনটো হৈছে হৃদৰোগ। ডায়েবেটিছৰ পিছতে আছে উচ্চ ৰক্তচাপ, তাৰপিছতে আছে মেদবহুলতা, 4 নম্বৰত পৰে আমাৰ অত্যধিক ধূমপান কৰা। ধূমপানটো অত্যধিক বুলি নহয়, অলপ মাত্ৰাত ধূমপান কৰিলেও তেওঁৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। তাৰ পিছৰে কাৰক এটা হৈছে তেওঁলোকৰ যদি বংশ পৰিয়ালত, বিশেষকৈ তেওঁলোকৰ ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভ বুলি কয়, কাৰোবাৰ যদি হৃদৰোগত আক্ৰান্ত হৈছে সেইজন মানুহৰ নিজৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু এটা আছে ফিজিকেল যি ইনএক্টিভিটি বা শাৰীৰিক পৰিশ্ৰম নকৰা অৱস্থাটো, অত্যধিক মেদবহুলতা আৰু অত্যধিক মানসিক চাপ আৰু খোৱা বোৱা অনিয়মীয়তা, এইবিলাক কাৰকৰ কাৰণে সাধাৰণতে হৃদৰোগৰ মানুহ এজন আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এতিয়া কথা এটা হৈছে যে কিমান বয়সৰ পৰা তেনেকুৱা হৃদৰোগত আক্ৰান্ত হ'ব পাৰে। যদিও বয়স হিচাপত তেনেকৈ ইমান সঠিকভাৱে ক'ব নোৱাৰি, তথাপি 40 বছৰৰ ওপৰৰ পৰা যিকোনো মানুহৰে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। মতা মানুহৰ অকণমান সম্ভাৱনা বেছি মাইকী মানুহতকৈ। আৰু 65 বছৰৰ পিছত মাইকী মানুহজনৰ আকৌ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তো এই ক্ষেত্ৰত দেখিছে গোটেই বিশ্বতে হৃদৰোগৰ যিটো পৰিসংখ্যা, আমাৰ ভাৰতবৰ্ষত হৃদৰোগৰ আক্ৰান্ত হোৱাৰ ঘটনাবোৰ অলপ বেলেগ ধৰণৰ। আমাৰ পৰিসংখ্যাটো এনেকুৱা ধৰণৰ, আমাৰ কম বয়সতে হৃদৰোগ হয়, হৈ পেলাই অলপ মেজৰ টাইপৰ হয়, তাৰমানে যিটো চিভিয়াৰ ডিজিজ বুলি কওঁ। আৰু তেওঁলোকৰ হৃদৰোগত আক্ৰান্ত আমাৰ 40ৰ তলতো আমাৰ তেওঁলোকৰ হৃদৰোগৰ আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ সম্ভাৱনাও থাকে। আৰু যিহেতু ট্ৰিটমেণ্টটো ব্যয়সাধ্য, সঠিক সময়ত ট্ৰিটমেণ্ট যথোপযুক্ত চিকিৎসা নোপোৱা সম্ভাৱনা আমাৰ ইয়াত বেছি। গতিকে এনেকুৱা ধৰণৰ কাৰকৰ কাৰণে আমাৰ হৃদৰোগৰ সংখ্যাটো দিনক দিনে বাঢ়ি গৈছে। আচলতে বিশ্ব যিটো স্বাস্থ্য সংস্থা, তেওঁলোকে আজিৰ দিনটো এইকাৰণে চিলেক্ট কৰিছিল কাৰণ হৃদৰোগ বস্তুটো অকল আমাৰ অসম বা ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বতে বিয়পি পৰিছে। এইটো চাব গ'লে হায়েষ্ট নাম্বাৰ অফ ডেথ অকল হৃদৰোগতে হয়। সেইটো কাৰণে ইয়াৰ সজাগতা আনিবৰ কাৰণে এই বিশেষ দিনটো তেওঁলোকে লৈছে বিভিন্ন প্ৰচেষ্টাত। প্ৰথম আৰম্ভ হৈছিল 1999ত। সেইটো বছৰৰ পৰা প্ৰত্যেক বছৰে এই দিনটোত বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বিভিন্ন চিকিৎসা আৰু চিকিৎসা সম্পৰ্কীয় বিজ্ঞানীসকলে বিভিন্ন ধৰণে কেনেকৈ সজাগতা আনিব পৰা যায় সেইটোৰ বিষয়ে অহৰহ চেষ্টা কৰি আছে।
এই বছৰৰ তেনেকুৱা প্ৰত্যেক বছৰ এটা থিম থাকে এই বছৰৰ থিমটো দিছে হাৰ্ট কানেক্ট সেই বস্তুটো আহিছে একচুৱেলি কোভিডৰ দিনৰ পৰা কাৰণ কোভিডৰ অতিমাৰী সময়ত আমাৰ যিহেতু ইজনে সিজনৰ লগত শাৰীৰিক সংস্পৰ্শ বা এটা আমি দূৰত্ব বজাই ৰাখিব লগা হৈছে গতিকে আমি বহুত সময়ত এই যোগাযোগৰ উন্নত মাধ্যমৰ থ্ৰুৱেদি আমি কণ্টেক্ট কৰিব লগা হৈছে আৰু এইখিনি সময়ত যিটো ফিজিকেল আইচলেশ্যন বুলি কয় হয়তো আমি চবেই এইটো ৰিয়েলাইজো কৰিছোঁ যে আমি যেতিয়া ঘৰতে সোমাই থাকিব লাগে লগ সংগৰ পৰা আঁতৰত থাকোঁ ঘৰৰ মানুহৰ পৰা আঁতৰত থাকোঁ আমাৰ এটা মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে যিটোৰ কাৰণে হৃদৰোগৰ সংখ্যাটো বহুত কাণ্ট্ৰিত বাঢ়ি গৈছে এনেকুৱা অৱস্থাত আমি সজাগতা আনিবলৈ হ'লে মানুহ এজনক মাতি আনি বা মিটিং কৰি আমি কৰিব নোৱাৰোঁ এই ক্ষেত্ৰত আমাৰ বেষ্ট উপায়টোৱে হৈছে এই বৈদ্যুতিন মাধ্যম এই মাধ্যমৰ যোগেদি আমি যিমান পাৰে মানুহক সজাগ কৰিব চেষ্টা কৰি আছোঁ আৰু এই বস্তুটো অকল এদিনীয়া প্ৰচেছ নহয় এইটো আচলতে বছৰৰ গোটেইকেইটা দিনতেই যিটো এৱেৰনেছ বুলি কয় সজাগতা আমি ৰাখিব লাগে আৰু কিন্তু সদায় যিহেতু আমি কৰা নহয় এটা বিশেষ দিনত এনেকৈ আমি যিটো অবজাৰ্ভ কৰোঁ সেই দিনটোত অলমষ্ট অল অভাৰ দি ৱৰ্ল্ড যিমান হৃদৰোগ সম্পৰ্কীয় চিকিৎসক আছে চিকিৎসা বিজ্ঞানী আছে আনুষংগিক সংস্থাবিলাক তেওঁলোকে এটা কম্বাইন এফৰ্ট বুলি কয় যাতে দিয়ে বস্তুটো ইম্পেক্টটো বেছিকৈ আমি দিব পাৰোঁ সেইটোৰ লগত সংগতি ৰাখিয়ে আজিৰ দিনটোত বিভিন্ন জেগাত তেনেকৈ মেল মিটিং হৈছে বৈদ্যুতিন মাধ্যমৰ লগত আলোচনা হৈছে বহুত সময়ত বৈদ্যুতিন মাধ্যমৰ যোগেদিয়ে কিছুমান আমি ৰোগীৰ লগত বা কিছুমান মানুহৰ লগত যিবিলাকে জানিব বিচাৰে তেওঁলোকৰ লগত আমি তেনেকুৱা আলোচনা কৰিছোঁ আৰু যিমান পাৰা আমাৰ সাধ্য অনুসাৰে আমি পৰামৰ্শও দিছোঁ হয় হয় সুন্দৰ ছাৰ গ্ৰীকসকলে কৈছিল যে সুস্থ দেহতহে এটা সুস্থ মনে বাস কৰিব পাৰে গতিকে আমাৰ যিকোনো ক্ষেত্ৰতে আমাৰ মনটো সুস্থ হৈ থকাটো খুব দৰকাৰ প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিদেৱে এষাৰ কথা কৈছিল যে স্বাস্থ্য গঠন হ'ব লাগিব প্ৰথমে মনটোকে যদি আপুনি নতুনকৈ গঢ়িলে আপোনাৰ গঢ়িবলৈনো আৰু কিবা কি থাকিল গতিকে আমাৰ মনটো সুস্থ হৈ থকাটো খুব দৰকাৰ কিন্তু মনটো সুস্থ হৈ থাকিব তেতিয়াহে যেতিয়া আমাৰ শৰীৰটো সুস্থ হৈ থাকিব এতিয়া দেখা যায় যে আমাৰ বৰ্তমানৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামটো আমাৰ খুব কমি আহিছে কিন্তু হৃদযন্ত্ৰটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বা হৃদযন্ত্ৰটো স্বাস্থ্যৱান হৈ থকাৰ ক্ষেত্ৰত হাৰ্টটো স্বাস্থ্যৱান হৈ থকাৰ ক্ষেত্ৰত আমাৰ শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামটোৱে আমাক খুব উপকাৰ কৰিব পাৰে গতিকে এই সংক্ৰান্তত আপুনি কি ক'ব খোজে আচলতে আপুনি এইটো খুব এটা ইম্পৰ্টেণ্ট কথাই কৈছে কাৰণ শাৰীৰিক পৰিশ্ৰম বিমুখতা হৃদৰোগৰ এটা অন্যতম কাৰক হিচাপে দেখা দিছে বিশেষকৈ আমাৰ য়ং জেনেৰেশ্যনত কাৰণ আজি এই কথাটো আমাৰ বহুত মিটিঙতো আলোচনা হৈছে যে হৃদৰোগ সাধাৰণতে য়ং মানুহৰ কিয় ইমান বেছিকৈ হ'ব ধৰিছে তাৰ ভিতৰত এই এটা শাৰীৰিক পৰিশ্ৰম বিমুখতা এইটো বৰ ইম্পৰ্টেণ্ট বুলি পৰিগণিত হৈছে শাৰীৰিক পৰিশ্ৰমটো আজিৰ দিনত নহয় আমি আগতেও দেখিছোঁ যে আগতে আমি দেখিছিলোঁ যে গাঁৱৰ পৰিৱেশৰ মানুহখিনি বা তেওঁলোকৰ সাধাৰণতে হৃদৰোগ কম হয় তাৰ ভিতৰত শাৰীৰিক পৰিশ্ৰমটোৱেই এটা প্ৰধান কাৰক বুলি ধৰা হৈছিল কাৰণ তেওঁলোক অনবৰত কামত ব্যস্ত থাকে যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰে গতিকে তেওঁলোকে হৃদৰোগৰ সংখ্যাটো বা সংখ্যা যথেষ্ট পৰিমাণে কমি যায় কিন্তু লাহে লাহে আমি যেতিয়া মডাৰ্ণ লাইফষ্টাইল এডপ্ট কৰিলোঁ বিভিন্ন কাৰণে আমাৰ পৰিশ্ৰম কমি গ'ল আৰু সেইটোৰ লগে লগে পৰিশ্ৰম কমি যোৱাৰ লগে লগে আমাৰ অভাৰৱেইট বা মেদবহুলতা বাঢ়িব ধৰিলে তাৰ লগে লগে প্ৰেছাৰ উচ্চ ৰক্তচাপ হ'ব ধৰিল ডায়েবেটিছ আহিব ধৰিল মানে আনুষংগিকভাৱে যিকেইটা কাৰকে হৃদৰোগ কৰে গোটেই কাৰককেইটা উৎপন্ন হোৱা দেখা গ'ল সেইকাৰণে এতিয়া কৈছে যে আমি যিহেতু হৃদৰোগ বহুলাংশে প্ৰতিৰোধ কৰিব পাৰি প্ৰথম ষ্টেপটো হৈছে ৰেগুলাৰ এক্সাৰচাইজ মানে শাৰীৰিক পৰিশ্ৰম শাৰীৰিক পৰিশ্ৰম এতিয়া এটা টেণ্ডেঞ্চি দেখা গৈছে বহুতে গৈ জিমত গৈ পৰিশ্ৰম কৰিব খোজে ঘৰত নকৰে বহুতে এটা অজুহাত দেখুৱাই এই ক'ভিডৰ দিনত আমি ওলাই যাব নোৱাৰোঁ গতিকে আমাৰ এক্সাৰচাইজটো হোৱা নাই একচুৱেলি এক্সাৰচাইজ কৰিবৰ কাৰণে এক্সপেঞ্চিভ জিমত যাব লাগিব বা কিবা ইনষ্ট্ৰুমেণ্ট লাগিব তেনেকুৱা কথা একো নহয় এতিয়া এক্সাৰচাইজৰ ভিতৰত বহুত পৰে এনেই খোজ কঢ়াটোৱে সাধাৰণতে আটাইতকৈ সহজ ধৰণৰ এক্সাৰচাইজ বুলি কোৱা যায় খালি ইয়াত এটা হিচাপ আছে যে খোজ কেনেকৈ কাঢ়িব খোজ কঢ়াটো আমি যদি এনেকৈ আৰামত খোজকাঢ়ি ঘূৰি ফুৰোঁ গধূলিও ফুৰা সন্ধ্যা ভ্ৰমণ বা প্ৰাতঃ ভ্ৰমণ কয় সেইটো হেল্থৰ কাৰণে বৰ উপযুক্ত নহ'ব পাৰে গতিকে খোজ কঢ়াৰ এটা সময় দিছে মিনিমাম 30 মিনিট তাৰমানে সপ্তাহটোত 150 মিনিট বুলি কয় আৰু অলপ বেগাই আৰু অলপমান ব্ৰিস্ক ৱাকিং বুলি কয় মানে অলপ স্পীডত খোজকাঢ়িব লাগিব আৰু তাৰ টাইমিংটো ফ্ৰিকুৱেঞ্চি হৈছে সপ্তাহত মিনিমাম 5 দিন গতিকে তেওঁ গোটেইকেইদিন যদি কৰিব পাৰে একো বেয়া নহয় আৰু 30 মিনিট বুলি যিটো কৈছে সেইটো যিজনে নিজকে নৰ্মেল বুলি ভাবে বা এটলিষ্ট তেওঁৰ ডায়েবেটিছ নাই মেদবহুলতা নাই তেওঁৰ কাৰণে কিন্তু কাৰোবাৰ যদি ডায়েবেটিছ আছে বা কাৰোবাৰ অলৰেডি তেওঁ সেইকেইটা বেমাৰ আছেই
যিকেইটা কাৰকত হৃদৰোগ হ'ব পাৰে তেতিয়া তেওঁ কিন্তু 1 ঘণ্টামান খোজ কাঢ়িবলৈ কয় আৰু সেই বস্তুটো প্ৰযোজ্য হয় আমাৰ ভাৰতীয় মানুহৰ কাৰণে এতিয়া ভাৰতীয় মানুহৰ কাৰণে বহুতে কৈছে যে হৃদৰোগ যে আমাৰ ইমান বেছিকৈ হয় আমাৰ কিবা এটা জেনেটিক কাৰকো থাকিব পাৰে যিটোৰ কাৰণে হয়তো কোনো ট্ৰিটমেণ্ট নাই কিন্তু আমি সেইটো প্ৰিভেনশ্যনৰ কাৰণে ষ্টেপ ল'ব পাৰোঁ গতিকে আপুনি যিটো কথা কৈছে শাৰীৰিক পৰিশ্ৰম সেইটোত কোনো পইচা নালাগে কোনো টেষ্ট কৰিব নালাগে তাৰ কাৰণে কোনো এক্সপাৰ্ট গাইডেন্স নালাগে সব মানুহে কৰিব পাৰে আৰু এইটো য'তে ত'তে কৰিব পাৰে গতিকে সেইটো কাৰণে শাৰীৰিক পৰিশ্ৰমৰ কোনো বিকল্প নাই অকল হৃদৰোগ বুলিয়ে নহয় নিৰোগ মানে স্বাস্থ্যটো নিৰোগী কৰি ৰাখিবৰ কাৰণে পৰিশ্ৰম কিন্তু কৰিব লাগিব শাৰীৰিক পৰিশ্ৰম যিটো কয় খুব সুন্দৰ ছাৰ আপুনি কথাখিনি খুব ধুনীয়াকৈ বুজাই দিলে আমাৰ দৰ্শকসকলেও নিশ্চয় কথাখিনি বুজি পাইছে যে আমাক প্ৰকৃতি বা প্ৰকৃতিয়ে কওক বা ঈশ্বৰে কওক যিয়ে নহওক যে আমাক এই শৰীৰটো দিলে প্ৰকৃতিয়ে ইমান এটা সুন্দৰ আমাক এটা জীৱন দিছে গতিকে সেই শৰীৰটো প্ৰকৃতিয়ে আমাক দিয়াৰ পিছত আমাৰ দায়িত্বটো হৈছে যে সেই শৰীৰটোক মানে সেই ঘৰটোক আমি নিজেই মেৰামতি কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু সেই দায়িত্বখিনি যদি পালন কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি আচলতে নিজকে মানুহ বুলিও আমি আচলতে আমাৰ অস্তিত্বই নাথাকিব আচ্ছা গতিকে কথাখিনি আমাৰ দৰ্শকসকলে নিশ্চয় বুজি পালে যে আমাৰ জীৱনটো আমাৰ কাৰণে কিমান দৰকাৰ আৰু আমাৰ শৰীৰটো এটা সুস্থ শৰীৰ আমাৰ কাৰণে কিমান দৰকাৰ ছাৰ দেখা গৈছে যে আমাৰ বলিউডতো আমাৰ যথেষ্টখিনি আমাৰ জনপ্ৰিয় বা আমাৰ নিজৰে খুব চেনেহৰ শ্ৰদ্ধাৰ বহু কেইগৰাকী কলা কুশলী এই হৃদৰোগতে আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আপুনি শ্ৰীদেৱীৰ কথা ক'ব পাৰোঁ আমি দেৱ আনন্দ কথা ক'ব পাৰোঁ আৰু শেহতীয়াকৈ আমি আমাৰ সিদ্ধাৰ্থ শুক্লা বুলি এজন খুব উদীয়মান এজন অভিনেতাও মৃত্যুমুখত পৰিছিল গতিকে আপুনি কৈছে যে আমাৰ ভাৰতবৰ্ষত হৃদৰোগটো হাৰ্ট এটেক হৈ পেলাই মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা বহুত বেছি বাঢ়ি গৈছে গতিকে দেখা যায় যে আমি কেতিয়াবা আলোচনাত পঢ়োঁ যে আমি আনকি আমি আমাৰ ৰেষ্টত আমি আমাৰ ব্ৰেইনটো ৰাখিব পাৰোঁ অকণমান সময়ৰ কাৰণে ব্ৰেইনটো আমি ৰেষ্টত ৰাখিলোঁ বা আমি লাংটো অকণমান সময়ৰ কাৰণে ৰেষ্টত ৰাখিব পাৰোঁ যদি আমি উশাহটো লাহে লাহে লৈ লওঁ গতিকে আমাৰ শৰীৰৰ সকলো আমি অংগ পতংগই আমি অকণমান ৰেষ্টত ৰাখিব পাৰোঁ কিন্তু আমাৰ যিটো হাৰ্টটো আমি কেতিয়াও ৰেষ্ট দিব নোৱাৰোঁ হাৰ্টটো জন্মৰ পৰা অনাবৰতে সেই হাৰ্টটো চলি আছে গতিকে সেই হাৰ্টটোক আমি আমাৰ শৰীৰটোৰ আমি চুইচ বুলিও ক'ব পাৰোঁ এটা চাবি বুলিও ক'ব পাৰোঁ গতিকে সেই চাবিটো যদি কেনেবাকৈ বন্ধ হৈ গ'ল তেতিয়াহ'লে আমাৰ শৰীৰটো বন্ধ হৈ যাব আৰু আমাৰ জীৱনটো শেষ হৈ যাব গতিকে আমাৰ দৰ্শকসকলে নিশ্চয় গম পাইছে যে আমাৰ হাৰ্টটো আমাৰ কাৰণে কিমান দৰকাৰ মেডিকেল চায়েন্সত একচুৱেলি হাৰ্ট আৰু ব্ৰেইন এই দুটাই ভাইটেল অৰ্গেন বুলি কয় তাৰমানে বাকী অৰ্গেন আচলতে ভগৱানে দিয়া প্ৰতিটো অংগই আমাৰ কাৰণে দৰকাৰী কিন্তু তাৰ ভিতৰত অলপ তাৰতম্য আছে বাকী কিছুমান অৰ্গেন টেম্পৰেৰিলি যদি কামো নকৰে অলপ দেৰিলে লাইফটো চলি থাকিব কিন্তু হাৰ্ট আৰু ব্ৰেইন যদি কাম নকৰে তেতিয়া মানুহজন বেছি দেৰি বাচি নাথাকে আৰু আমি যেতিয়া মানুহজন ঢুকাই বুলি প্ৰমাণ পত্ৰ দিওঁ তেওঁ হাৰ্টৰ ফাংচনটোৱে চাওঁ আৰু ব্ৰেইনৰটো এই দুটা ফাংচন যদি নাথাকে তাৰমানে বায়'লজিকেলি ডেড বুলি ধৰা যায় গতিকে হাৰ্ট আৰু ব্ৰেইনো আহে দুইটা একচুৱেলি ইটোৰ লগত এইটো খুব মানে এটা ক্ল'জ সম্পৰ্ক আছে সেইবিলাক অৰ্গেন ভালকৈ ৰাখিবৰ কাৰণে আমি যিমান পাৰে কিন্তু চেষ্টা কৰা উচিত কিডনি অৰ্থাৎ বৃক্ক সম্পৰ্কীয় বিভিন্ন জটিল ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই যোৱা এডভান্সড ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ AUKD হ'ল গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম নিৰ্ভৰযোগ্য চিকিৎসা কেন্দ্ৰ ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত AUKDয়ে পাৰ কৰিলে সাফল্যৰ 10টাকৈ বছৰ দুগৰাকী বিশিষ্ট ইউৰলজিষ্ট ডাক্তৰ দেৱজিৎ বৈশ্য আৰু ডাক্তৰ অনুপ কুমাৰ দত্ত বৰুৱা অভিজ্ঞ চিকিৎসক ডাক্তৰ নিতুল বৈশ্য তথা 1,000ৰো অধিক চিকিৎসাকৰ্মী নাৰ্ছৰ নিৰন্তৰ পৰিশ্ৰম আৰু উৎসৰ্গই AUKDক 24 ঘণ্টাই কৰি ৰাখে কাৰ্যক্ষম আৰু প্ৰাণৱন্ত উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে লেজাৰ আৰু লাপাৰস্কপিক পদ্ধতিৰ প্ৰচলনৰ জৰিয়তে ডাক্তৰ অৰূপ কুমাৰ নাথ আৰু সহযোগী বিশেষজ্ঞ চিকিৎসকসকলে কিডনি সম্পৰ্কীয় জটিল অস্ত্ৰোপচাৰক কৰি তুলিলে অতি সহজলভ্য অত্যাধুনিক থুলিয়াম ফাইবাৰ লেজাৰ পদ্ধতিৰে নিখুঁতভাৱে অস্ত্ৰোপচাৰ কৰি অস্ত্ৰোপচাৰৰ দিনটোতেই ৰোগীক ঘৰলৈ যাবলৈ সুবিধা কৰি দি ডে কেয়াৰ চাৰ্জাৰীক উত্তৰ পূৰ্বাঞ্চলত অধিক জনপ্ৰিয় কৰি তোলা ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ হ'ল ইটালীৰ মিলান চহৰৰ পৰা এডভান্স লাপাৰস্কপি আৰু লেজাৰত প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী অতি বিশেষজ্ঞ চিকিৎসক কিডনিৰ পাথৰ কিডনিৰ কেঞ্চাৰ কিডনি বিকল হোৱা সমস্যা প্ৰস্টেট গ্ৰন্থিৰ সমস্যা পুৰুষ মহিলাৰ প্ৰস্ৰাৱৰ বিভিন্ন ধৰণৰ সমস্যা শিশুসকলৰ প্ৰস্ৰাৱ কমকৈ হোৱা আদি অনেক ৰোগৰ সুচিকিৎসাৰ বাবে যোগাযোগ কৰক এই ঠিকনাত AUKD দ্বিতীয় মহলা হৰবালা মাৰ্কেট গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ
গুৱাহাটী 781-006। কিডনী সম্পৰ্কীয় যিকোনো ৰোগৰ ক্ষেত্ৰত শীঘ্ৰেই যোগাযোগ কৰক এই নম্বৰত 9864104444 অথবা 8011501833। AUKDয়ে আপোনালৈ সদায় আগবঢ়াই দিব সহায় আৰু কৰুণাৰ আলফুলেখনি হাত। এতিয়া আমি যিখিনি আলোচনা কৰিলোঁ সেইখিনিত এটা কথা ওলাইছে যে এই বস্তুটো বেমাৰটো প্ৰিভেনশ্যন কৰিব পাৰি। প্ৰিভেনশ্যনৰ মানে 3টা ষ্টেপ আছে। এটা হ'ল যিবোৰ কাৰকৰ কাৰণে হৃদৰোগ হ'ব পাৰে সেই কাৰকবোৰলৈকে হ'ব নিদিয়া, বিশেষকৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, পৰিশ্ৰম বিমুখতা। আৰু কিছুমান আছে নিজে নিজে কৰি লোৱা, কিছুমানে ধূমপান কৰিবলৈ লয়, কিছুমানে অত্যধিক মদ পান। এইখিনি বস্তু যদি কৰি থাকে তেওঁ কোনোবা দিনা হৃদৰোগত আক্ৰান্ত হ'ব পাৰে। ছেকেণ্ড ষ্টেপটো হয় প্ৰাইমেৰী প্ৰিভেনশ্যন কৰে, যে তেওঁৰ ডায়েবেটিছ আছে, ব্লাড প্ৰেছাৰ আছে, কিন্তু সেইখিনি ভালকৈ তেওঁ ট্ৰিটমেণ্ট লৈছে চিকিৎসকৰ পৰামৰ্শ মতে, আৰু নিজেও নিয়মাৱলী যিখিনি অনুশাসন মানি চলিব লাগে চলি আছে, তেতিয়াহ'লে তেওঁ ব্লাড প্ৰেছাৰ ধুনীয়াকৈ কণ্ট্ৰল চলি থাকিব, ডায়েবেটিছ কণ্ট্ৰল চলি থাকিব, কলেষ্ট্ৰল কণ্ট্ৰল চলি থাকিব। সেইজন মানুহৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বহুত অকণমান কমি যায়। আৰু লাষ্ট ষ্টেপটো হৈছে এবাৰ অলৰেডি হৈ গ'ল, যিটো কয় আমি ছেকেণ্ডেৰী প্ৰিভেনশ্যন। তাৰ এবাৰ হোৱাৰ পিছতে শেষ নহয়, আকৌ হ'ব পাৰে। আৰু আনফৰ্চুনেটলি বিশেষকৈ আমি অসমত দেখিছোঁ এই থাৰ্ড কেটেগৰীতহে মানুহজন আহে। যেতিয়ালৈকে তেওঁ বেমাৰটো নহয় তেতিয়ালৈকে ভাবে মইতো ভালেই আছোঁ, আৰু যেতিয়া বেমাৰ হ'ব তেতিয়া তাৰমানে অলৰেডি প্ৰথম 2টা ষ্টেপ পাৰ হৈ গ'ল। কাৰণ বেমাৰ যেতিয়া হ'লেই তাৰমানে হাৰ্ট বা হৃদযন্ত্ৰটো অলপ হ'লেও তেওঁ বিকল হ'ল। এতিয়া সেইখিনি আমি মেৰামতিহে কৰিব পাৰোঁ, একেবাৰে নৰ্মেল হয়তো কৰিব নোৱাৰিব পাৰোঁ। কিন্তু এইখিনি বুজিবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ দিন যিবিলাক হয় তাৎপৰ্য থাকে, আৰু সেইটো কাৰণে আমিও অহৰহ চেষ্টা কৰোঁ। আৰু আমাৰ ইয়াত সেইটো মেডিকেল এডুকেশ্যন বুলি কয়। মেডিকেল এডুকেশ্যন এতিয়া আমি দেখিছোঁ স্কুলবিলাকতো স্বাস্থ্য সম্পৰ্কীয় যথেষ্ট চিন্তা চৰ্চা হয়, কিন্তু এইখিনিত যিটো মেডিকেল এডুকেশ্যন বুলি কয় সেইটো হ'বলৈ হ'লে গাৰ্জেনবিলাকৰো বহুত যথেষ্ট দায়িত্ব আছে। কাৰণ চবেই কয় যে মাক দেউতাকে শিশুসকলৰ প্ৰথম শিক্ষক, গতিকে ঘৰতে যদি তেনেকুৱা এটা পৰিৱেশ পায়, সেই পৰিৱেশটোৱে সেইজন ল'ৰা বা ছোৱালীক পিছলৈও যথেষ্ট তেওঁক উৎসাহ দিয়ে। তেওঁ জানে যে হেল্ডি লাইফষ্টাইল মানে কি হয়। এই বস্তু অকল কিতাপত পঢ়ি থাকিলে জানিলেই নহ'ব, সেইটো প্ৰেক্টিচো কৰিব লাগিব। আৰু এটা আমি কওঁ যে উপদেশতকৈ আৰ্হি ভাল। এতিয়া কোনোবাই যদি উপদেশেই দি থাকে যে আপোনালোকে এনেকুৱা কৰিব লাগে তেনেকুৱা কৰিব লাগে, কিন্তু তেওঁ যদি নিজৰ ব্যক্তিগত জীৱনত সেইবোৰ মানি নচলে, তেতিয়া সেই উপদেশটো বহুতে ল'বলৈ ভাল নাপায়। গতিকে উপদেশ দিয়াজনেও একচুৱেলি নিজৰ ক্ষেত্ৰতো সেই বস্তুটো এপ্লাই কৰিব পাৰিলে ভাল। আচলতে হৃদৰোগ সম্পৰ্কীয় আলোচনা কৰিবলৈ সেইটো তেনেকৈ টাইম কনষ্টেণ্ট বুলি কথা নহয়, সেইটো বৰ দীঘলীয়া। আৰু সদায় আমাৰ মেডিকেল চায়েন্সৰ নতুন নতুন ডিছকভাৰী হৈ থাকে, সদায় নতুন নতুন তথ্য আহি থাকে। গতিকে সেই তথ্যৰ ভিত্তিত আকৌ কিছুমান বস্তু আমাৰ চেঞ্জ হয়, কিন্তু সেই যিমান চেঞ্জ হ'লেও কেইটামান আমাৰ ধ্ৰুৱক হিচাপে আছেই। এই যেনেকৈ আপোনাৰ প্ৰেছাৰ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, আৰু বিশেষকৈ মানুহজনে কৰিব পাৰে। কিছুমান বস্তু ডাক্তৰে পাৰিব। তেওঁ প্ৰেছাৰ হৈছে ডাক্তৰে দৰৱ দি কণ্ট্ৰল কৰিব, ডায়েবেটিছ হৈছে, তেওঁ কলেষ্ট্ৰল হৈছে, অলৰেডি হৃদৰোগ হৈয়ে গৈছে, তেতিয়া এইটো চিকিৎসকে তেওঁ সহায় কৰিব। কিন্তু তেওঁ নিজে কৰিব পৰাৰ ভিতৰত তেওঁ ডায়েট কণ্ট্ৰল, যিটো সুষম আহাৰ বুলি কয়। বিশেষকৈ বহুতে সোধে মই কি বস্তু খালে হাৰ্টৰ কাৰণে ভাল। একচুৱেলি ভগৱানে আমাক যিমানবোৰ বস্তু দিছে গোটেইখিনি আমাৰ কাৰণে ভাল। আমি কিছুমান বস্তু এক্সেছ কৰিব যাওঁ। এইটো এক্সেছৰ ভিতৰত যেনেকৈ আমি যদি অত্যধিক মছলাযুক্ত বস্তু খাওঁ, খুব ডিপ ফ্ৰাই কৰা বুলি কয়, সেইবিলাক বস্তু বেয়া। শাক পাচলি যদি কম খাওঁ, ফল মূল যদি কমকৈ খাওঁ, তে সেইবিলাক বস্তু কিন্তু আমি বেয়া। তো সেইখিনি বস্তু মানুহজনে নিজেও জনা উচিত। ছাৰ, আৰু এই যে আমাৰ যে যিটো পানীয় যে ঠাণ্ডা পানীয়টো, সেই ঠাণ্ডা পানীয়টো বোলে অকণমান আমাৰ কাৰণে অপকাৰী। ঠাণ্ডা পানীয় মানে একচুৱেলি যিটো কমাৰ্চিয়েলি এভেইলেবল। এতিয়া আগতে আমাৰ ঘৰত যিটো আছিল, সঁচা কথা ক'লে হ'লে আমাৰ অসমীয়া সমাজৰ যিটো পুৰণি খাদ্যাভাস আছিল সেইটো কিন্তু সুষম আছিল। আমাৰ মাছ পৰ্যায়ক্ৰমে খোৱা হৈছিল, ভজা বস্তু খুব কম খোৱা হয়, আৰু ফ্ৰেছ থাকে বস্তুখিনি পোৱা গৈছিল। কিন্তু আজিকালি মানে আমি আমাৰ পুৰণি কলীয়া ছিষ্টেমটো অলপ পুৰণিকলীয়া বুলি ভাবি নতুনতা আঁকোৱালি ল'ব খুজিছোঁ, কিন্তু নতুন বস্তু কিছুমানৰ যথেষ্ট অপকাৰিতাও আছে। আৰু খোৱা বস্তুটো বহুতে আজিকালি টেষ্টটোৰ ওপৰত ডিপেণ্ড কৰে।
টেষ্ট ভাল হ'ব লাগিব এতিয়া টেষ্ট যদি ভাল কৰিবলৈ যায় সেইটো হেল্ডি নহ'বও পাৰে গতিকে এই দুটা বস্তুৰ মানে গুড কম্বিনেশ্যন এটা বিচাৰি ওলোৱা বৰ সহজো নহয় আৰু আজিকালি আমি আৰু এটা দেখিছোঁ খুব মানুহৰ সময়ৰ নাটনিৰ কাৰণে তেওঁলোকে খোৱা বোৱাটো সদায় ইগন'ৰ কৰে কিন্তু স্বাস্থ্যই পৰম ধন বা হেল্থ ইজ ৱেল্থ বুলি যিটো কয় যেতিয়া বেমাৰ হয় তেতিয়া মানুহজনে ৰিয়েলাইজ কৰে গতিকে বেমাৰ হোৱাৰ আগৰ পৰাই যদি তেওঁ অকণমান কষ্ট কৰে তেতিয়াহ'লে যথেষ্ট তেওঁ এই সংকটৰ পৰা মুক্ত হৈ থাকিব পাৰিব হয় খুব সুন্দৰ ছাৰ এই গোটেই কথাখিনি আমি ভাবিছোঁ যে দৰ্শকসকলৰ মাজলৈ এটা সুন্দৰ বাৰ্তা গৈছে গতিকে ছাৰে কৈছে যে স্বাস্থ্যই পৰম ধন গতিকে আমাৰ স্বাস্থ্যটো নাথাকিলে আমি জীৱনত একো কৰিব নোৱাৰোঁ দেহা থাকিলেহে বেহা আমাৰ অসমীয়া দেখাৰ কথা আছে বেঞ্জামিন ফ্ৰেংকলিনে কৈছিলে যে তুমি সুখ শান্তিত জীয়াই থাকিব খোজানে যদিহে খোজা তেনে কাম কৰিবা যি কাম কৰা উচিত তেনে কাম কেতিয়াও নকৰিবা যি কাম কৰি তুমি ভাল পোৱা আমি ভাজা পোৰা এইবোৰ বস্তু আমি খাই খুব ভাল পাওঁ আমাৰ জিভাৰ কাৰণে একদম বিৰাট তৃপ্তিদায়ক কিন্তু সেইটোৱে কিন্তু আমাক ক্ষতি কৰিব পাৰে ছাৰ আপুনি যিখিনি কথা কৈ গৈছে হয় জানো গতিকে আমি নিজৰ দেহাটোক ভালে ৰাখিবলৈ হ'লে আমি চাব লাগিব যে কোনটো বস্তু আমাৰ কাৰণে উপকাৰী আৰু কোনটো বস্তু একদম খুব ভাল লগা বস্তুটো আমাৰ কাৰণে উপকাৰী নহ'বও পাৰে ছাৰ সেইটো ঠিকেই কৈছে হয় হয় গতিকে আমাৰ আজি গোটেই আলোচনাখিনিৰ মাজেৰে এটা সুন্দৰ বাৰ্তা গৈছে বুলি ভাবিছোঁ আৰু আপোনালোক চিকিৎসক আপোনালোকে মানুহৰ জীৱন ৰক্ষা কৰে আপোনালোকে মানুহক জীৱন পুনৰ ঘূৰাই দিব পাৰে গতিকে আমাৰ দৃষ্টিত আপোনালোক এগৰাকী ঈশ্বৰ আমাৰ কাৰণে গতিকে ছাৰ আজিৰ এই ৱৰ্ল্ড হাৰ্ট ডে'ৰ আজিৰ এই বিশেষ দিনটোত আমিও আমাৰ অনুষ্ঠানত আমি এগৰাকী ঈশ্বৰক লগ পাইছোঁ গতিকে আপোনাক এই অনুষ্ঠানটোৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনিতে মোৰ এটা ক'বলগীয়া আছে ঈশ্বৰ বুলি ক'লে আচলতে অলপ বেছি কোৱাও হয় বহুতে কয় যে ডক্তৰসকল মানে ভগৱানৰ দূত বুলি কিন্তু আচলতে আমি যিখন প্ৰেছক্ৰিপশ্যন লিখোঁ তাত সেইটো আমাৰ হিপ'ক্ৰেটিছৰ দিনৰ পৰা আহিছিল তেওঁ মানে মডাৰ্ণ মেডিচিনৰ জনক বুলি কয় তাত RX বুলি দিয়া থাকে আজিকালি বহুতে হয়তো নাজানিবও পাৰে RXৰ মিনিং হৈছে টেক ডাও তেওঁ মানে মই দৰৱখিনি লিখিছোঁ কিন্তু আপোনাক নেদেখাজনেহে ভাল কৰিব গতিকে ভগৱান বা ওপৰৱালা বা আপুনি নেদেখাজন যিয়ে নকওঁ এটা ছুপ্ৰিম বিং তেওঁৰ ওপৰত সেই বিশ্বাসটো তাহানি দিনৰ পৰা আছিল আৰু এতিয়ালৈকে আছে এতিয়া ইয়াৰ ভিতৰত কিছুমানে অবজেক্ট কৰিব পাৰে যে আমি যদি ইমান চাইণ্টিফিক হৈছোঁ ইমান চায়েন্সে যদি প্ৰগ্ৰেছ কৰিছে তেতিয়া ভগৱানৰ এক্সিষ্টেঞ্চটো ক'ত হ'ল যে ভগৱানে যদি ভাল কৰিছে তেতিয়াহ'লে চায়েন্স মিছা নেকি এইবিলাকৰ তৰ্কৰ মানে কোনো শেষ নাই আৰু এইবোৰ তৰ্ক চলিয়ে থাকিব কিন্তু তেতিয়ালৈকে আমি কিবা এটা শক্তিয়ে আমাক চলাই আছে বুলি যদি ভাবি আমি এটা সান্তনা পাইছোঁ বা সেইফালৰ পৰা আমি উপকৃত হৈছোঁ তো মোৰ মানে ব্যক্তিগত যিটো ধাৰণা সেইটো আমি চলি থাকিলে একো হানি নহয় গতিকে ভগৱান বুলি বা ঈশ্বৰ বুলি কোৱাটোত কিন্তু মোৰ নিজৰ যথেষ্ট এটা ৰিজাৰ্ভেশ্যন আছে কাৰণ মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে গতিকে সেয়া আমাৰ আপোনাৰ প্ৰতি থকা আমাৰ চেনেহ শ্ৰদ্ধা তাৰ বাবে আমি চাগে আপোনাক সেই সন্মানটো দিবলৈ আমাৰ মন গৈছে তেনেকুৱা ছাৰ অশেষ ধন্যবাদ আজিৰ এই অনুষ্ঠানটোত বিশেষ অনুষ্ঠানটোত আপোনাক লগ পাই আপুনি ইমান সুন্দৰ ইমান এটা ব্যস্ততাপূৰ্ণ জীৱনত আমাক ইমান সুন্দৰকৈ আমাক সময়খিনি দিলে আপোনাৰ এই বহুমূলীয়া সময়ৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ছাৰ নমস্কাৰ ধন্যবাদ